আজিলৈকে মুকলি হোৱা নাই জৈৱ বৈচিত্ৰ্য আৰু দুষ্প্ৰাপ্য বন ঘৰচীয়া ঘোঁৰাৰে সমৃদ্ধ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈৰ পাৰত শিশুৰ জলকেলী উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে পৰ্যটকসকল। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পবিতৰা অভয়াৰণ্য ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ল যদিও বহু দুষ্প্ৰাপ্য সম্পদৰে ভৰপূৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আজিও মুকলি কৰা নহ'ল। কোভিডৰ সময়ত এনেকুৱা হৈছিল যে অসমৰ গোটেইবিলাক ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰি দিছিল। তো বন্ধ কৰাৰ কাৰণে ডিব্ৰু-ছৈখোৱাও বন্ধ আছিল। তাৰপিছত ক্ৰমান্বয়ে কাজিৰঙা মুকলি হ'ল, পবিতৰা মুকলি হ'ল, ওৰাং মুকলি হ'ল। তো ডিব্ৰু-ছৈখোৱাৰ মুকলি হোৱা কোনো হেৰিৰ মাজত আমি এটা খবৰ পঠালোঁ যে আমাৰ টুৰিষ্ট যাব। তেতিয়া ক'লে যে তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা মেছেজ দিলে আমাক যে আমাৰ এইটো এতিয়ালৈকে ইনগ্ৰেশ্যন হোৱা নাই, তো যাৰ কাৰণে এতিয়া আপোনালোকে যাব নোৱাৰিব। তেওঁলোকৰ PCCF আহিব, PCCF আহিলে এইটো ইনগ্ৰেশ্যন হ'ব। তো এতিয়ালৈকেতো PCCF অহা নাই, তো ইনগ্ৰেশ্যন হৈছে নে নাই আমি এতিয়ালৈকে গম পোৱা নাই। পৰ্যটক আহি আমি নৈত মাগুৰী বিল আমি এইবিলাক দেখুৱাইছোঁ। নৈতো যথেষ্ট চৰাই পোৱা যায়, নৈত ফ্ৰেছ ৱাটাৰ গাংগেটিক ৰিভাৰ ডলফিনখিনি পোৱা যায়। তো এইখিনি আমি দেখুৱাইছোঁ। মাগুৰী মোটাপুং বিলত যথেষ্ট চৰাই আহিছে, মাগুৰী মোটাপুং বিলত আমি দেখুৱাই আছোঁ। মাজে মাজে আমি দিহিং পাটকাইত পঠাই আছোঁ। মানে এতিয়ালৈকে যে ফৰ্মেল খোলাৰ কথা, ফৰ্মেল খোলাটো আমি নেদেখিলোঁ এতিয়ালৈকে যে কেতিয়া খুলিব। ফৰ্মেল খুলি যদি আমি ইনফৰ্মেশ্যন পাওঁ তেতিয়া আমি ডিব্ৰু-ছৈখোৱালৈ টুৰিষ্ট দিবলৈ আৰম্ভ কৰিম। নাই, হতাশটো হৈছে বহু পৰ্যটক আহিছিল, তেওঁলোকে ডাঙৰ গছজোপাক চাব, সেই গছজোপা তেওঁলোকে চাব পৰা নাইকিয়া। কাৰণ এণ্ট্ৰি পাৰ্মিট যদি আমাক নিদিয়ে আমি গছবিলাকলৈ লৈ যাব নোৱাৰোঁ। তো সেইটো কাৰণে মানুহ হতাশ হৈ ঘূৰি গৈছে, আৰু হতাশ হৈও আমি ঘূৰি যাব দিয়া নাই পৰ্যটকক। তাৰ বিনিময়ত আমি বেলেগ বেলেগ জেগাত নি তেওঁলোকৰ যিটো ইচ্ছা সেইটোক আমি অলপ ফুলফিল কৰি আছোঁ। কিন্তু লছটো হৈ আছে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কৰ, যে টুৰিষ্টৰ হেৰি শ্ল'লি কমি আহিছে। আজিলৈকে মুকলি হোৱা নাই জৈৱ বৈচিত্ৰ্য আৰু দুষ্প্ৰাপ্য বন ঘৰচীয়া ঘোঁৰাৰে সমৃদ্ধ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈৰ পাৰত শিশুৰ জলকেলী উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে পৰ্যটকসকল। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পবিতৰা অভয়াৰণ্য ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ল যদিও বহু দুষ্প্ৰাপ্য সম্পদৰে ভৰপূৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আজিও মুকলি কৰা নহ'ল। কোভিডৰ সময়ত এনেকুৱা হৈছিল যে অসমৰ গোটেইবিলাক ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰি দিছিল। তো বন্ধ কৰাৰ কাৰণে ডিব্ৰু-ছৈখোৱাও বন্ধ আছিল। তাৰপিছত ক্ৰমান্বয়ে কাজিৰঙা মুকলি হ'ল, পবিতৰা মুকলি হ'ল, ওৰাং মুকলি হ'ল। তো ডিব্ৰু-ছৈখোৱাৰ মুকলি হোৱা কোনো হেৰিৰ মাজত আমি এটা খবৰ পঠালোঁ যে আমাৰ টুৰিষ্ট যাব। তেতিয়া ক'লে যে তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা মেছেজ দিলে আমাক যে আমাৰ এইটো এতিয়ালৈকে ইনগ্ৰেশ্যন হোৱা নাই, তো যাৰ কাৰণে এতিয়া আপোনালোকে যাব নোৱাৰিব। তেওঁলোকৰ PCCF আহিব, PCCF আহিলে এইটো ইনগ্ৰেশ্যন হ'ব। তো এতিয়ালৈকেতো PCCF অহা নাই, তো ইনগ্ৰেশ্যন হৈছে নে নাই আমি এতিয়ালৈকে গম পোৱা নাই। পৰ্যটক আহি আমি নৈত মাগুৰী বিল আমি এইবিলাক দেখুৱাইছোঁ। নৈতো যথেষ্ট চৰাই পোৱা যায়, নৈত ফ্ৰেছ ৱাটাৰ গাংগেটিক ৰিভাৰ ডলফিনখিনি পোৱা যায়। তো এইখিনি আমি দেখুৱাইছোঁ। মাগুৰী মোটাপুং বিলত যথেষ্ট চৰাই আহিছে, মাগুৰী মোটাপুং বিলত আমি দেখুৱাই আছোঁ। মাজে মাজে আমি দিহিং পাটকাইত পঠাই আছোঁ। মানে এতিয়ালৈকে যে ফৰ্মেল খোলাৰ কথা, ফৰ্মেল খোলাটো আমি নেদেখিলোঁ এতিয়ালৈকে যে কেতিয়া খুলিব। ফৰ্মেল খুলি যদি আমি ইনফৰ্মেশ্যন পাওঁ তেতিয়া আমি ডিব্ৰু-ছৈখোৱালৈ টুৰিষ্ট দিবলৈ আৰম্ভ কৰিম। নাই, হতাশটো হৈছে বহু পৰ্যটক আহিছিল, তেওঁলোকে ডাঙৰ গছজোপাক চাব, সেই গছজোপা তেওঁলোকে চাব পৰা নাইকিয়া। কাৰণ এণ্ট্ৰি পাৰ্মিট যদি আমাক নিদিয়ে আমি গছবিলাকলৈ লৈ যাব নোৱাৰোঁ। তো সেইটো কাৰণে মানুহ হতাশ হৈ ঘূৰি গৈছে, আৰু হতাশ হৈও আমি ঘূৰি যাব দিয়া নাই পৰ্যটকক। তাৰ বিনিময়ত আমি বেলেগ বেলেগ জেগাত নি তেওঁলোকৰ যিটো ইচ্ছা সেইটোক আমি অলপ ফুলফিল কৰি আছোঁ। কিন্তু লছটো হৈ আছে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কৰ, যে টুৰিষ্টৰ হেৰি শ্ল'লি কমি আহিছে।